ডাঙৰ হৈছে ফুলিব ধৰিছে আৰু আমি আশা কৰিছো আপোনালোকেও আজি নাহৰ আলিত আমি যিসমূহ গছপুলি ৰোপণ কৰিছো আপোনালোকে দায়িত্ব ল'ব, আপোনালোকে প্ৰতিপালন কৰিব। গছপুলিসমূহ কেৱল ৰোৱাটোৱেই আমাৰ দায়িত্ব নহয়, গছপুলিসমূহ ৰোপণৰ লগতে প্ৰতিপালনৰ দায়িত্ব নিজৰ সন্তান হিচাপে এই গছপুলিসমূহক আপোনালোকে মৰম দিব, আপোনালোককো গছপুলিকেইটাই ডাঙৰ হোৱাৰ লগে লগে মৰম দিব। আজিৰ এই শুভ ক্ষণত আমি চৰাইদেউ জিলাৰ নাহৰ আলিত আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ পৰিয়ালৰ পৰা এটিকৈ সোণাৰু কাঞ্চন কৃষ্ণচূড়া পুলি ৰোপণ কৰিছোঁ। সকলো স্বাধীনতা সংগ্ৰামীৰ যিসকল ৰাইজ আছিল, যিসকলে স্বাধীনতাৰ হকে কাম কৰিছিল, তেওঁলোকৰ শ্ৰদ্ধা জনাই আমি এটি পুলি ৰোপণ কৰিছোঁ আৰু অনাগত দিনত এই পুলিসমূহ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰি এই অঞ্চলটো ভজুৰ এই অঞ্চলটো নাহৰ আলি অঞ্চলটো আমি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিম। আজি ৭৯তম স্বাধীনতা দিৱসৰ শুভ ক্ষণত চৰাইদেউ জিলাৰ নাহৰ আলি কাষত সোণাৰু কাঞ্চন পৰিয়াল তৰফৰ পৰা ইয়াত যি বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে, তাত আমি ৰংচাল চাংমাই গাঁওবাসীয়ে সহযোগিতা আগবঢ়াইছোঁ আৰু তেখেতলোকক সেই সমিতি বিষয়ববীয়াসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই পুলিসমূহ প্ৰতিপালনৰ দায়িত্ব আমি ৰাইজে সচেতন ৰাইজ হিচাপে আমি গ্ৰহণ কৰিম বুলি আমি কাঞ্চন কমিটি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।